নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ 7.2ৰ 1 নম্বৰ প্ৰশ্নটো। ঠিক আছে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া 1 নম্বৰ প্ৰশ্নটোত আমাক কি দিছিলে? ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এ বি সমান এ চি। ঠিক আছে, আমি এটা ত্ৰিভুজ অংকন কৰি লৈছোঁ। এইটো হৈছে আপোনাৰ এ বি চি। ঠিক আছে, এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ, তাৰমানে এ বি আৰু এ চি সমান, এইডালে সমান। তাৰপিছত আৰু এংগল বি আৰু এংগল চি সমদ্বিখণ্ডক দুডালে অ' বিন্দুত মিলিছে, তাৰমানে এংগল বিৰ পৰা আৰু এংগল চিৰ পৰা দুডাল সমদ্বিখণ্ডক গৈছে। সমদ্বিখণ্ডক মানে কি? এংগল বি টু আৰু চি টু, এইডালে এই কোণকেইটা এংগল বি কোণটো, এই বি কোণটো মাজেদি যাব এডাল ৰেখা, আৰু চি কোণৰ দিও চি কোণৰে মাজেৰে এডাল ৰেখা যাব। ঠিক আছে, আমি ৰেখাকেইটা অংকন কৰোঁ। দুডাল সমদ্বিখণ্ডক অকণ দীঘল কৰি দিওঁ। ঠিক আছে, আৰু অ' বিন্দুত পৰস্পৰ কি কৰিছে? কটাকটি কৰিছেগৈ, অ' বিন্দুত লগ খাইছে। ঠিক আছে, তাৰপিছত এক অ'ৰ লগত সংযোগ কৰা হৈছে, এক অ'ৰ লগত সংযোগ কৰিছে। আমি য'ত কটাকটি কৰিছে এক আমি সংযোগ কৰি দিছোঁ। ঠিক আছে, ঠিক আছে। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে অ' বি কোনডাল? অ' বি এইডাল ৰেখা আৰু অ' চি কোনডাল? এই দুডাল কি আছে? সমান বুলি আমি দেখাব লাগে, সেইটো এটা। নেক্সট আৰু 2 নম্বৰত কৈছে এ অ' এ কোণক কি কৈছে? সমদ্বিখণ্ডত খণ্ডিত কৰে। এ কোণটোক যোনডাল আমি ৰেখা গৈছিলে, এডাল অংকন কৰিছিলোঁ, এইডাল ৰেখাই এইটোক সমানে দুভাগ কৰিছে। আমি এই দুটাক সমানে দুভাগ কৰিছে দেখাব লাগিব। ত্ৰিভুজ এ বি চি সমদ্বিবাহু ত্ৰিভুজত, আমি এ বি চি সমদ্বিবাহু ত্ৰিভুজত কি দেখিলোঁ? এই দুডাল সমান দেখিলোঁ। আকৌ দিয়াও আছে, সেইটো কাৰণে আমি লিখিম ত্ৰিভুজ এ বি ইকুৱেল টু এ চি প্ৰদত্ত। তাৰপিছত আমি কি লিখিব পাৰিম? এংগল বি ইকুৱেল টু এংগল চি। কি কাৰণে আমি লিখিব পাৰিম যে আমাৰ উপপাদ্যত 7.2ত পাইছোঁ যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণবোৰ সমান, সেয়েহে এংগল বি ইকুৱেল চি আমি লিখিব পাৰিম। কাষতে আমি উপপাদ্যটো লিখি দিব লাগিব এনেদৰে। তাৰপিছতে আমি কি লিখিব পাৰিম যে হাফ অফ এংগল বি ইকুৱেল টু হাফ অফ এংগল চি। হাফ অফ এংগল বি কাক কথা কৈছে? আমাৰ এইটো আছিলে, বি কোণটো এইটো আছিলে। এইডাল যদি সমদ্বিখণ্ডক হয়, তাৰমানে এইটো কোণে সমান হ'ব। ঠিক আছে, এই দুটা কোণ সমান। আমাৰ প্ৰয়োজনীয় আছে এইটো ত্ৰিভুজ, এই ত্ৰিভুজটোৰ কথা আমাক ওলাই আছে, কিয়নো আমি এইডোখৰ জেগা আমি সমান দেখাবগৈ লাগিব। চ' আমি এই কোণটোকে আমি এতিয়া লিখিব পাৰিম। এই দুটা কোণৰ ভিতৰত যিকোনো এটা কোণ লিখিব পাৰিম। তাৰে ভিতৰত আমি কোনটো কোণ ল'ম এতিয়া? অ' বি চি। ঠিক আছে, তেতিয়াহ'লে আমি এংগল অ' বি চি কোণটো আমি লিখিব পাৰিম। তাৰপিছত সমান কি লিখিব পাৰিম? ইভাগেও আমি এই দুটা কোণো, এইডালে সমদ্বিখণ্ডক আছিলে, আমি আগতে কৈছিলোঁ এইটো কি? চি বিন্দুটোক আমি সমদ্বিখণ্ডক আছিলে এইডাল। ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিব পাৰিম? এই কোণটোৰ নামটো লিখিব পাৰিম। এই কোণটোৰ নামটো কি? অ' চি বি। ঠিক আছে, এংগল অ' চি বি এটা সমান। তেতিয়াহ'লে এতিয়া আমি এটা কথা বুজিলোঁ যে যদি এটা ত্ৰিভুজৰ, চাব দেই তোমালোকে, কি হৈছে? এটা ত্ৰিভুজৰ, এইটো এটা ভিতৰত এটা ত্ৰিভুজ হ'ল, কি আছে? অ' বি চি, এইটো এটা ত্ৰিভুজ হৈ গ'ল। আমি এতিয়া কি পালোঁগৈ? এই কোণটোৱে আৰু এই কোণটোৱে আমি সমান পালোঁ। যদি এটা ত্ৰিভুজৰ দুটা কোণ সমান হৈ যায়, তেতিয়াহ'লে কি হ'ব? আমি উপপাদ্য 7.3ত পাইছিলোঁ যে কি পাইছিলোঁ? এই দুটা যদি ত্ৰিভুজ দুটাৰ কোণ সমান হয়, দুটা কোণ যদি সমান হয়, তাৰ বাহু দুডালো সমান হ'ব। তেতিয়াহ'লে আমি কি লিখিব পাৰিম? তাৰ বাহু দুডালৰ নাম কি আছিলে? অ' বি। ঠিক আছে, অ' বি ইকুৱেল টু এইডাল আছিলে অ' চি। ঠিক আছে, অ' চি। ঠিক আছে, সমান। আমি 1 নম্বৰ বুলি, এইটো আমাৰ প্ৰমাণ হৈ গ'ল। ঠিক আছে, 1 নম্বৰ প্ৰমাণটো হৈ গ'ল। এইটো 1 নম্বৰ বুলি লিখি ৰখাম, কিয়নো আমাৰ 2 নম্বৰ অংকটো আমি এইটো কৰোঁতে আমাক দৰকাৰ আছে। এইটো কি কাৰণে হ'ব? উপপাদ্য
7.3 ঠিক আছে উপপাদ্য 7.3 কি আছিলে গোটেই লাইনটো তোমালোকে লিখি দিবা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান ঠিক আছে এটো প্ৰমাণিত এতিয়া আমি 2 নম্বৰ অংকটো প্ৰমাণ কৰিবলৈ গৈ আছো 2 নম্বৰ অংকটোত আমাৰ কি কৈছিলে এ ও এ এংগল এক সমদ্বিখণ্ডিত কৰে তেতিয়াহলে আমি ক'ত আছে এ ও ইয়াত আছে মানে আমাৰ এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজটো আমাক দৰকাৰ আছে এই দুটা ত্ৰিভুজ আমি সৰুকৈ আমি আঁকি লৈছো চাওকচোন ত্ৰিভুজটো কেনেকুৱা হৈ আছে ত্ৰিভুজ দুটা এনেকুৱা হৈ আছে ঠিক আছে এইটো এটা ত্ৰিভুজ আৰু এটা এইটো এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ ঠিক আছে এইটো আৰু এইটো ত্ৰিভুজ জয়েন লাগি আছে তেতিয়াহলে এইটো আছে এ ও বি এইটো আছে এ ও সি ঠিক আছে এই দুটা ত্ৰিভুজত এতিয়া আমি এই ত্ৰিভুজটোত আমি কি পাইছিলো প্ৰদত্ত হিচাপে আমি পাইছিলো যে এ বি ইকুৱেল এ সি ঠিক আছে এ বি এডাল এ সি এডাল তাৰমানে এই দুডাল আমাৰ সদায় সমান সেইটো কাৰণে আমি লিখিব পাৰিম এতিয়া অংকটো কৰিব যাওঁতে 2 নম্বৰ এতিয়া ত্ৰিভুজ দুটাৰ নাম কি পাম ত্ৰিভুজ ও এ বি আৰু ত্ৰিভুজ ও এ সি এই দুটা ত্ৰিভুজ তেতিয়াহ'লে ও এ সি আমি কি পাম এটাটো আমাৰ প্ৰদত্ত হিচাপে দিয়ে থৈছে যে এ বি ইকুৱেল এ সি কি আছে দিয়া আছে আৰু প্ৰদত্ত ঠিক আছে আমি এইটো পালোঁ এই দুটা ত্ৰিভুজত তাৰপিছত আমি কি পাম এইটো এ ও চাবচোন এডাল বাহু দুটা ত্ৰিভুজৰ কাৰণে সাধাৰণ বাহু হৈ থকা নাই জানো আমি পাই আহিছিলোঁ তেতিয়াহ'লে আমি কি পাতিম এ ও নকওঁ আমি ও এ ইকুৱেল টু ও এ এইটো কি বাহু সাধাৰণ বাহু ঠিক আছে ইয়াৰ পিছতে আমি কি পাম ইয়াৰ পিছৰ বাহুডাল হ'ব এই দুডাল বাহু ঠিক আছে এইডাল বাহু আমি 1 নম্বৰত প্ৰমাণ কৰি থৈছিলোঁ কি আছিলে ও বি ইকুৱেল টু ও চি 1 নম্বৰৰ পৰা সেইটো কাৰণে 1 নং সমীকৰণ পাতি ৰখাইছিলোঁ তেতিয়াহ'লে আমি কি লিখিম 1 নম্বৰ পৰা 1 নং সমীকৰণৰ পৰা লিখিলেও হ'ব ঠিক আছে তো সাধাৰণ বাহু পালোঁ এইকেইটা হৈ গ'ল তাৰপিছত এই তিনিটা অংশ যেতিয়া সমান হ'ল বাহু এই বাহুকেইডাল সমান হৈ গ'ল তেতিয়া বাহু কোন বাহু স্বীকাৰ্যমতে এই দুটা ত্ৰিভুজ কি হ'ব সমান হ'ব তেতিয়াহ'লে ত্ৰিভুজ ও এ বি ইকুৱেল টু সৰ্বাংগ ত্ৰিভুজ ও এ চি কি স্বীকাৰ্যমতে এছ বাহু স্বীকাৰ্যমতে ঠিক আছে বাহু স্বীকাৰ্যমতে এইটো সমান হৈ গ'লে তেতিয়াহ'লে আমি এতিয়া লিখিব পাৰিম চাবচোন এংগল ও এ বি ইকুৱেল টু এংগল ও এ চি এই দুটা কোণ ক'ত আছে এই কোণটো আৰু এই কোণটো বুজাই আছে ঠিক আছে এইটো ত্ৰিভুজলৈ মন কৰিব তেতিয়াহ'লে এইডাল আছিলে আমাৰ কি ও এডাল কি আছিলে ও এ আছিলে আমাৰ এৰ সমদ্বিখণ্ডক তাৰমানে এই এ কোণটোক সমানে দুভাগ কৰি ৰখাইছে ই যিমান হ'ব ই সিমান হ'ব এই দুটা কি হ'ব সমান হ'ব এই দুটা সমান হওঁতে আমি কি লিখিব পাৰিম তেতিয়াহ'লে এই কোণটো সমান ও এ বি ও এ চি সমান কি কাৰণে সমান সৰ্বাংগ ত্ৰিভুজৰ আমাৰ এই দুটো বাহু ত্ৰিভুজৰ কোণ ঠিক আছে তেতিয়াহ'লে CPCT হৈ গ'ল তেতিয়াহ'লে এই দুটা কোণ যদি সমান হৈ গ'ল এই দুটা কোণ যদি সমান হৈছে তেতিয়াহ'লে এই ওডালে কি কৰি আছে এই কোণটোক সমানে দুভাগ কৰি আছে আমাক সেইটোকে বিচাৰিছিলে দুটা কোণ যদি সমান হৈ গৈছে তে এই কোণটোকে যদি সমানে দুভাগ হৈছে তেতিয়াহ'লে এই ওডালে কি কৰিছে এই কোণক সমদ্বিখণ্ডিত কৰিছে ইয়াৰ পৰা আমি বুজি পালোঁ যে কি এ ও এ এংগল এক সমদ্বিখণ্ডিত কৰিছে বা কৰে সমদ্বিখণ্ডিত কৰে এইটো আছিলে আমাৰ 1 নম্বৰ প্ৰশ্নটো প্ৰমাণিত ধন্যবাদ